হেই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু সকলো ভালেই থাকক। নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোলৈকে। আজি আমি গৈ আছোঁ এটা বিশেষ মন্দিৰলৈ। চাওক না, আজি ৱেডাৰটো বহুত বেছি ধুনীয়া আছিল, বহুত ঠাণ্ডা আছিল, বহুত বেছি ঠাণ্ডা। কিন্তু মই এনেকুৱা পৰিৱেশ, এনেকুৱা বহুত ভাল লাগে মোৰ, একদম শান্ত হৈ আছিল। আমি মৰ্ণিং গৈ আছিলোঁ। আচলতে আমি উমানন্দ মন্দিৰ দৰ্শন কৰিবলৈ আহিছিলোঁ আৰু ব্ৰহ্মপুত্ৰৰ পাৰতে পাইছোঁ, ৰৈ আছোঁ। আৰু চাওক না, মোৰ বহুত বেছি ভয় লাগিছিল, সেইকাৰণে মোৰ ফেচটোৰ অৱস্থা এনেকুৱা, আপোনালোকে ধৰিব পাৰিছে চাগে। আৰু আমাৰ দুইজনৰে কাৰণে টিকেট কটা অলৰেডি হৈ গৈছে। আৰু এয়া চাওকচোন, মই ফেৰীত উঠিবলৈ কিমান এক্সাইটেড হৈ আছিলোঁ আৰু বহুত বেছি ভয়ো লাগিছিল, কিন্তু ডৰ কে আগে জিত হে না, সেইকাৰণে ভয়টোক বেক চাইডতে ৰখাই থৈ দিলোঁ আৰু আমি ইমানেই এক্সাইটেড হৈ আছিলোঁ যে আমি ফেৰীৰ ফাৰ্ষ্ট ফ্ল'ৰত নুঠি ছেকেণ্ড ফ্ল'ৰতে উঠিব গৈছোঁ। চাওকচোন। আৰু তাৰ ফেচটো চাওকচোন, মোৰ যিমান বেছি ভয় লাগিছিল তাৰ তাতছে দুগুণ বেছি ভয় লাগিছিল। বেচেৰা। ফাইনেলি আমি উমানন্দ পাই গ'লোহি। উমানন্দ নদীদ্বীপ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ দ্বীপ আৰু এইটো ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত আছে। এয়া আমি ওপৰলৈ গৈ আছোঁ, যিহেতু মেইন মন্দিৰ ভাগ ওপৰত অৱস্থিত। এয়া ফাইনেলি মন্দিৰৰ গেট পাইছোঁ আৰু এতিয়া চিৰি বগাই যাব লাগিব ওপৰলৈ। আৰু ইয়াতে দোকান কেইখনমান দেখি আমি চাকি বন্তিও লৈ ল'লোঁ ইয়াৰ পৰাই। আৰু এয়া চাওকচোন, চিৰি বগাই বগাই গৈ আছোঁ, কিন্তু মন্দিৰ ভাগ পোৱাগেই নাই। এনেকুৱা লাগিছিল কেতিয়া পাম, বহুত এক্সাইটেড হৈ আছিলোঁ, কিন্তু চিৰি বহুত বগাবলগীয়া হৈছে। আৰু এয়া হনুমান মন্দিৰ। सदा सज्जनानंद दाता पुरारी
তাৰপিছত এয়া লাষ্ট চিৰি বগাই শেষ হৈছে। ফাইনেলি পাওঁ অৱস্থা উমানন্দ মন্দিৰৰ মেইন গেটটো। আৰু এয়া উমানন্দ মন্দিৰৰ ভিতৰৰ পৰিৱেশ। আমি এয়া মেইন মন্দিৰ ভাগ দৰ্শন কৰিলোঁ আৰু মেইন মন্দিৰ ভাগৰ ফটো ভিডিঅ'বোৰ ল'ব নোৱাৰিলোঁ কাৰণ মোবাইল এলাউ নাছিলে। আমি মন্দিৰ দৰ্শন কৰি আহি আমাৰ ফেৰীৰ কাৰণে ৱেইট কৰি আছিলোঁ আৰু তেনেকুৱাতে আমাৰ বহুত বেছি ভোক লাগিছিল কাৰণ মৰ্ণিঙৰ পৰা একো আমি খোৱা নাছিলোঁ। সেয়ে ওচৰৰ দোকানখনৰ পৰাই এইবোৰ ফল মূল কিবাকিবি আমি খালোঁ। আৰু এয়া ব্ৰহ্মপুত্ৰৰ পাৰত মই প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিছোঁ। বহুত বেছি ভাল লাগিছে, শান্ত পৰিৱেশ। আৰু আমাৰ এতিয়া ফেৰী আহি গ'ল, আমি ফেৰীত বহিলোঁ দুইটাই। আৰু আমাৰ ছাৰৰ এনেকুৱা ভোক লাগিছিল, মন্দিৰৰ পৰা ওলাই এয়া দেখিছেই নহয়। আজিলৈ সামৰিছোঁ দেই, আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। সকলো ভালে থাকক আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে কমেণ্টত ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিব। থেংক ইউ ছ' মাছ। বাই।